এই 30 সেপ্টেম্বৰ তাৰমানে মাহটো শেষ হৈছে হয়নে মাহটো শেষ হলে আপোনালোকে কি কৰিব লাগে মাহটো শেষ হলে আপোনালোকে বিচাৰ কৰিব লাগে বিশ্লেষণ কৰিব লাগে যে আপোনালোকে মাহটোত কি কৰিলে ঠিক আছে এই গুটি মাহটোত আপোনালোকৰ কি টাৰ্গেটস আছিল আৰু এই টাৰ্গেটস বিলাক কোনবিলাক আপুনি ফুলফিল কৰিব পাৰিলে কোনবিলাক নোৱাৰিলে আপোনালোকে ৰিফ্লেক্ট কৰাটো ঠিক আছে আপোনালোকে নিজকে সুধি চোৱাটো বহুত প্ৰয়োজন বহু সময়ত কি হয় আমি গতানুগতিকভাৱে কামবিলাক কৰি থাকো কিন্তু পিছলৈ গৈ পেলাই কি হৈছে কি নাই হোৱা নিজকে নুখুধাৰ কাৰণে কিমান দূৰ আগুৱাই গৈছো সেই কথাও আমি নেজানো কোত আমাৰ ভুল ৰৈছে সেই কথাও আমি নুখুধৰাও ঠিক আছে ফলত কি হয় আমি জিমান আমাৰ প্ৰডাক্টিভিটি জিমান আমি নিজকে ব্যৱহাৰ কৰি আমি আগুৱাই যাব লাগিছিলে হিমান আমি আগুৱাই যাব নোৱাৰো ঠিক আছে সো আজি মাহৰ শেষ দিন আপোনালোকে আজি পুৰা যেনেকৈ দিনটোৰ শেষত আপোনালোকে দিনটোত কি টাৰ্গেটস ললে সেইখিনি আপুনি মূল্যায়ন কৰিব লাগে ঠিক আছে ঠিক তেনে ধৰণে মাহটো শেষ হৈছে যেহেতু আপোনালোকে ধুনিয়াকৈ এতিয়া মূল্যায়ন কৰক কিমান সুন্দৰকৈ আপোনালোকে মাহটো ব্যৱহাৰ কৰিলে আৰু ক'ত আপোনালোকৰ ক্ষতি হ'ল ঠিক আছে